বন্ধুসকল নমস্কাৰ। এয়া আজি ৰাতিপুৱা এই আমাৰ ঘৰৰ ওচৰতে, ঘৰৰ পৰা 2 কিলোমিটাৰমান দূৰত্বত থকা এই শ্ৰী শ্ৰী বগে বুঢ়াগোসাঁই থানত সেৱা ল'বলৈ আহিছোঁ মোৰ বন্ধু এজনৰ সৈতে। বন্ধুজনক দেখুৱাই আছোঁ বাৰু অলপ পিছত। ইয়াতে খুব সুন্দৰ পৰিৱেশত অকণমান পাহাৰৰ টিলাৰ পাহাৰৰ ওপৰত থকা এটা ধুনীয়া শিৱ বাবাৰ থান। এইটো এটা শিৱলিংগ হয়। এনেদৰে এই শিলটোত ধুনীয়াকৈ দৈনিক শিৱ বাবাক পূজা অৰ্চনা কৰা হয়। আমিও এপাক এনে ফুৰিব অহা নিচিনা আহোঁতে ইয়াতে অকণমান সেৱা এটা ল'লোঁ। আমাৰ ঘৰৰ ওচৰতে আৰু ঘৰৰ পৰা 2 কিলোমিটাৰমান দূৰত্বত অৱস্থিত। পৰিৱেশটো ধুনীয়া আৰু পাহাৰৰ অকণমান টিলা ঠাইত ধুনীয়া পৰিৱেশ। অকণমান পৰিৱেশটো চাওকচোন। এয়া মোৰ গাঁৱৰ বন্ধুজনৰ সৈতে এই শ্ৰী শ্ৰী বগে বুঢ়াগোসাঁই থানত দুয়োজনে দৰ্শন কৰিব অহাৰ অকণমান দৃশ্য চাওকচোন। অকণমান পাহাৰৰ টিলাত অৱস্থিত এই থানখন। পৰিৱেশটো নিৰ্জন ধুনীয়া পৰিৱেশ আৰু মানুহৰ সমাগম নাই, সেইকাৰণে ভাল লগা ঠাই আৰু তেনেকৈ। আমিও এনেই অকণমান ফুৰিব অহা নিচিনাকৈ আহি শিৱ বাবাক আমি অকণমান দৰ্শন কৰিলোঁ, সেৱা ল'লোঁ। পৰিৱেশটো ধুনীয়া আৰু ধুনীয়া পৰিৱেশ, নিৰল নিস্তব্ধ পৰিৱেশ।